নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ ঘটনাটো ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা ঘটনাটো ইতিমধ্যে তদন্ত কৰাৰ বাবে আহ্বান জনাইছে। এতিয়া দোস্ত, কথাটো হ'ল এখন আমাৰ ভাৰতবৰ্ষত আছে আপোনাৰ বিভিন্ন সংস্থা, ED আছে, CBI আছে, CID আছে, IB আছে। তেনে সময়ছোৱাত এগৰাকী সাংসদে এখন আমাৰ যিহেতু চিৰবৈৰী পাকিস্তানৰ দেশ ভ্ৰমণ কৰিছে। প্ৰথমতে প্ৰসংগটো আছিলে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ ঘটনা বা পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ কাহিনী। কিন্তু এতিয়া লাহে লাহে গৌৰৱ গগৈও নামটো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে উচ্চাৰণ কৰিছে। এতিয়া যিয়ে নহওক, ইমানবোৰ সংস্থা আছে আমাৰ দেশত, এগৰাকী সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছে। তেওঁ স্থলপথেৰে গৈছে নে জলপথেৰে গৈছে নে কাইটিয়া তাৰ কাটি কেনে গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছে, এই কথাটো স্পষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, কোন ঠাইৰে গৈছিল, কোনটো পথেৰে গৈছিল আৰু কিমান দিন থাকিছিল, কাৰ কাৰ সৈতে যোগাযোগ কৰিছিল। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে, ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয়, মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়। তেওঁ এই যে প্ৰস্তাৱ দিলে, এই প্ৰস্তাৱ লৈও আজি অসমৰ মাজত গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই। বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকৈ কিবা এটা প্ৰশ্ন সোধে, অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব, অখিল গগৈ ডাঙৰীয়া কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়া কথাবোৰ ক'লে মই পদত্যাগ কৰিম। যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব, পদত্যাগ কৰা নাই। এগৰাকী যিহেতু জনপ্ৰতিনিধি বাহিৰত গ'লে তেওঁৰ সম্পূৰ্ণ তথ্য থাকিব লাগে এখন ৰাষ্ট্ৰত, যে তেওঁ কি কামৰ বাবে ভ্ৰমণলৈ গৈছে নে কি সংস্থাৰ সৈতে কাম কৰিবলৈ গৈছে। এনেধৰণৰ সম্পূৰ্ণ তথ্য এগৰাকী জনপ্ৰতিনিধি গ'লে হয়তো থাকে। আৰু তেনে সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে গৌৰৱ গগৈৰ যিটো পাকিস্তান ভ্ৰমণক লৈ যেনেধৰণৰ ৰাজনীতিক বা তেওঁলোকৰ যিসমূহ IT চেলে যেনেধৰণৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখিবলৈ পৰিলক্ষিত হৈছে। এতিয়া আমি জানো অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কেতিয়াবা জীৱ পিছল খায়, তাৰপিছত তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে ভুল হৈছে বুলিও কেতিয়াবা ক'বলগীয়াত পৰিছে, আমি দেখিছোঁ। তো কথাটো হ'ল এগৰাকী সাংসদে আমাৰ চিৰবৈৰী পাকিস্তানৰ ভ্ৰমণ কৰিছে আৰু তেওঁৰ পত্নীৰ সৈতেও পাকিস্তানৰ ISR সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল। তো এতিয়া কথাটো হ'ল, যদিহে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছে, ইয়াৰ তথ্য দাঙি ধৰিব লাগে। আৰু যদি গৈছে বা তেওঁৰ যদি তেনেধৰণৰ যোগাযোগ কিবা আছে, তেতিয়াহ'লে ইমানবোৰ সংস্থা আছে, অনুসন্ধান কৰক। আনপিনে গৌৰৱ গগৈয়েও এই ক্ষেত্ৰত সহযোগ কৰিম বুলি জনাইছে। আৰু এতিয়া এটা কথা ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে যে অহা 10 ছেপ্টেম্বৰত এটা ফ্লপ শ্ব' বা এখন ফ্লপ বোলছবি যেনেদৰে হয়, তেনেদৰে সেই এখন 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ যিসমূহ অনুসন্ধান ফ্লপ হ'ব বুলি গৌৰৱ গগৈয়ে এইখিনি কথা কৈছে।
তো এতিয়া কথাটো হ'ল 10 ছেপ্টেম্বৰলৈকে আমি তেওঁলোকৰ এই নাটকখন চাই থাকিব লাগিব। তাৰমানে আমাৰ ৰাইজৰ বেলেগ কাম নাই আৰু 10 ছেপ্টেম্বৰলৈকে তেওঁলোকৰ এই নাটকখনৰ অপেক্ষাত কৰি থাকিব লাগিব। আৰু 10 ছেপ্টেম্বৰত যদি মুখ্যমন্ত্ৰী গৰাকীয়ে এইখন আকৌ লুগাই দিয়ে তেতিয়াহ'লে নাটকখন শেষ। এনেধৰণৰ এটা স্বৰচিত কিছুমান কাহিনী ইতিমধ্যে অসমৰ ৰাজনীতিত পৰিচালিত হোৱা যেন অনুমান হয়। গতিকে এনেধৰণৰ ৰাজনৈতিক ব্যক্তিসকলৰ পৰা সাৱধান হ'বৰ সময় আহিছে, যিহেতু 2026 চন আহি আছে। এই 2026ত এওঁলোকক আমি উচিত শিক্ষা দিবৰ প্ৰয়োজন হয়, নহ'লে এওঁলোকে আমাক ভীতিগ্ৰস্ত কৰি তুলি ৰাখিব আৰু এটা চক্ৰান্ত এওঁলোকে ৰচিয়ে থাকিব। এইকাৰণে কৈছো কথাখিনি, কাৰণ এওঁলোকৰ কিছু কিছু ক্ষেত্ৰত মিলা প্ৰীতি থকা যেন অনুমান হয়। সেয়া লাগিলে গৌৰৱ গগৈ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈয়ে হওক, সকলোৰে লগত এওঁলোকৰ এটা মিলা প্ৰীতি যে আছে, এটা অনুমেয় হয়। এওঁলোকে কেৱল নামতহে কৰে দেখুৱাবৰ বাবে, আচল ক্ষেত্ৰত কিন্তু এনে নহয় যেন অনুমান ইতিমধ্যে সকলো ৰাইজে পাবলৈ লৈছে। তো দোস্ত, আজিৰ বিষয়টো ইমানেই আছিলে। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ তথ্য দাঙি ধৰিছে, সেয়া অনুসন্ধান হওক বা নহওক, কিন্তু জনসাধাৰণক এনেধৰণৰ ৰাজনীতিৰ বাক্যবাণেৰে ভীতিগ্ৰস্ত নকৰিবলৈ অনুৰোধ জনালোঁ। তো বিষয়টো ইমানেই আছিলে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।